মই উপস্থিত আছো শিৱসাগৰৰ ৰূপহী পথাৰৰ জোনাকী নগৰত এটা বাসগৃহত খাৰুৱা তেল ওলোৱাৰ পাছত এই পৰিৱেশটো মোৰ সামগ্ৰিক পৰিৱেশ বৰ্তমান মোৰ সতীৰ্থই দেখাইছে আচলতে জোনাকী নগৰৰ এই বাসগৃহটোত এটা গাঁতৰ সৃষ্টি হৈছিল এই গাঁতৰ সৃষ্টি হোৱাৰ পাছত পাকঘৰতে আচলতে খাৰুৱা তেল ওলাই অহা পৰিলক্ষিত হৈছে আতংকত পাৰ কৰিছে ইতিমধ্যে এইটো দেখিছে এটা গাঁত আচলতে পাকঘৰত এই গাঁতটো প্ৰথম সৰু আছিল ইয়াৰ পাছত এতিয়া দেখিছে খাৰুৱা তেল অটোমেটিক খাৰুৱা তেল আপুনি ওলাই আহিছে খাৰুৱা তেলৰ বুকনি উঠি আছে ইতিমধ্যে বহুবাৰ আগতে আচলতে বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে এই সন্দৰ্ভত পৰিয়ালৰ লোকে জনাইছিল কাষতে এইটো পাকঘৰ আছিল কিবা ভাগ্য ভাল সৌভাগ্যক্ৰমে বাচিলে পাকঘৰত জুই জ্বলি আছে ইতিমধ্যে আৰু এই অঞ্চলত আচলতে খাৰুৱা তেল এই শিৱসাগৰৰ জয়সাগৰৰ বৃহত্তৰ অঞ্চলত খাৰুৱা তেল বিগত 12 তাৰিখৰ শিৱসাগৰৰ যি ভটিয়াপাৰ বাৰীৰ চুকত আপুনি গেছ নিৰ্গত হৈ এক ভয়ংকৰ কাণ্ডও সংঘটিত হৈছিল এই বাসগৃহটোৰ ব্যক্তিগৰাকী আছে আমি তেখেতৰ পৰা পুনে কিছু কথা জানিব বিচাৰিম আচলতে এই তেলখিনি কেনেদৰে দেখিলি আচলতে কিমান দিনৰ পৰা ওলাই আছিল আমি জানি আমাৰ 5টা ফিচাৰী আছে সেই ফিচাৰী গোটেই 5টা ফিচাৰী আগতো বন্ধ কৰিছে তেখেতলোকে কিবা এটা মোক পইচা দি তাৰপিছত মই কমপ্লেইন দি থৈছো তেতিয়া আজিলৈকে আহা নাই তেখেতলোক আৰু এতিয়া 5টা ফিচাৰী মোৰ মাছ মৰি গৈছে পুখুৰী গোটেই পাৰ সব ধ্বংস হৈ গৈছে তাৰপিছত মই ভবা নাছিলো মই ফিচাৰীটোৰ পৰা কিবা গন্ধ আহিছে কিন্তু আজি 3 দিনৰ পৰা অকল ঘৰটোৰ ভিতৰত মই গন্ধ পাই আছিলো মই কামৰ পৰা আহোঁ দিন হাজিৰা কৰো মই দুখীয়া মানুহ মোৰ ঘৰ দেখিছে ভঙা চিঙা মানুহজনে চাকৰি কৰি থাকোঁতে জমিন দখল দিছে গোটেই ফিচাৰীটো কাৰণে মোৰ ল'ৰাকেইটাই মানে দিন হাজিৰা কৰি পিনে ফিচাৰীত মাছ জীয়াই সেইখিনি কৰি ইহঁতি উপাৰ্জন কৰে আৰু এই তেলখিনি আপোনাৰ কেতিয়া ওলালে তেলখিনি আজি ৰাতিপুৱা মই ভাবিলো নিকনি গাত বুলি মানে অতককে চাহ বনাইছিলো তাৰপিছত পতককে খুৰংগ হৈ গ'ল নহয় ভবাই নাছিলো যে এনেকুৱা শব্দ এটা আহিলে মোৰ যে পাকঘৰটো শব্দ তাৰপৰা মই দৌৰি গুচি গলো তাৰপিছত সিহঁতক ক'লো তহঁতি ওলা কিবা এটা শব্দ কৈছে হা জুই নজ্বলালো তাৰপৰা চাহ তাহ একো খোৱা নাই আমি একোৱে খোৱা নাই মোৰ ল'ৰা ছোৱালীকেইটাও একো খোৱা নাই মোৰ স্বামীও একো খোৱা নাই মোৰ স্বামী মানসিকভাৱে অসুস্থ আৰু শাৰীৰিকভাৱে অসুস্থ আৰু মই হয় আচলতে অতি দুৰ্ভাগ্যজনক বিষয় এই বাসগৃহটোত হঠাৎ এনেদৰে এটা গাঁতৰ সৃষ্টি হৈছে এটা বিকট শব্দ কৰাৰ পাছত আচলতে এই গাঁতৰ পৰা আপুনি খাৰুৱা তেল ওলাইছে আমি এজন আছে এখন পৰিয়ালৰে আমি ল'ৰা আমি জানিব বিচাৰিম তেখেতৰ পৰা এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আজি ৰাতিপুৱা আমি 3 দিন ধৰি গোন্ধটো পাই আছো আমি পিছফালে পুখুৰীত ফিচাৰী আছে আমাৰ সেই ফিচাৰীটো অলৰেডি তেল ওলাই আছে এতিয়া ওলাই আছে আমি সেই গোন্ধ বুলি আমি ইমান হেৰি কৰা নাই আজি ৰাতিপুৱা মই কামলৈ গুচি গ'লো খোৰালত তাৰপৰা মায়ে ফোন কৰি ক'লে বোলে পিছফালে বোলে পাকঘৰতে সেই তেল ওলাই আছে বোলে মই বোলো ভিতৰত তেল ওলাইছে আমি আচৰিত সকলোবোৰ আচৰিত গোটেই পানীও গৰম পানীও উতলিলে তেনেকৈ উতলে তেল খোপা সেনেকৈ উতলিছে শব্দ কৰি তাৰপৰা আমি আহিলোঁ সৌদাৰ লগত সৌদাই আপোনাৰ লাইভ কৰিলে ফেচবুকত লাইভ দিলে তাৰপৰা লাইভ দিয়াৰ পিছতে আপোনালোকে খবৰ পালে সম্ভৱ তাৰপিছতে আমি মানে বহুত ভয়ত আছোঁ জুই ধৰা নাই ভাত খোৱা নাই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই ভোকত আছোঁ এতিয়া প্ৰশাসনৰ বা আপোনাৰ ফায়াৰ ব্ৰিগেডৰ ONGC মানুহ কোনোবা আহিছিল এতিয়ালৈকে নাই আমি কমপ্লেইন দিছোঁ আপোনাক হ'ব আচলতে শিৱসাগৰৰ যি জোনাকী নগৰ ৰূপহী পথাৰৰ এই জোনাকী নগৰৰ এটা বাসগৃহত খাৰুৱা তেল ওলোৱাৰ পাছত আচলতে আতংকত পাৰ কৰিব লগা হৈছে এইসকল স্থানীয় ব্যক্তিৰ লগতে পৰিয়ালৰ লোকে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই যি অগ্নি নিৰ্বাপক বাহিনী বাহন এখন আহি ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে পৰৱৰ্তী পৰ্যায়ত আচলতে ONGC কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে ই এটা লক্ষণীয় হ'ব